নমস্কাৰ বন্ধুসকল, এটি বহুত ভাল খবৰে আছে। আসাম পুলিচৰ যি নিউ আপডেট আহি গৈছে, নতুন নটিচ, এয়া SLPRV যি ৱেবছাইট তাত প্ৰকাশ পাইছে। এয়া দেখিব পাই ডেটটো 21 তাৰিখ 1 মাহ 2025। তো নটিচখন মই অকণমান পঢ়ি আপোনালোকক কৈ দিব বিচাৰিম নটিচখনত কি কি লিখা আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। This is for information of all the candidates who had appeared in the combined written test 2025 held on 5/1/2025 for recruitment of 144 posts of Sub-Inspector UB in Assam Police, 51 posts of Sub-Inspector AB for Assam Commando Battalions, 7 posts of Sub-Inspector of Police Communication in APRON, 1 post of Assistant Deputy Controller Civil Defense Junior under DG CDN CG HG Assam। তো যোৱা 5 তাৰিখ 1 মাহ 2025 এই পোষ্টসমূহৰ বাবে যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ যিবিলাক এনসাৰ শীট OMR এনসাৰ শীট 22 জানুৱাৰী 2025 মৰ্নিং 11:30 বজাৰ পৰা আপোনালোকে যিবিলাক সফট কপি OMR এনসাৰ শীট এইবিলাক ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট থাকিব 31 জানুৱাৰী 2025 লৈকে। তাৰ পিছত লিখা আছে, ইয়াতো দিয়া আছে যি ৱেবছাইটৰ লিংক এয়া তলত দিয়া আছে। তো আপোনালোকে নটিচখনলৈ গৈ ক্লিক কৰি 22 তাৰিখ 11:30 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকৰ যি নিজৰ সফট কপি OMR এনসাৰ শীট। তাৰপিছত লিখা আছে, দিছ পৰ্টেল উইল ফেচিলেট ইণ্টাৰেষ্টেড কেণ্ডিডেটছ টু অবটেইন দ্য স্কেন কপি অফ দিয়াৰ OMR এনসাৰ শীটছ অন পে'মেণ্ট অফ ৰেছ 50। এই পৰ্টেলৰ জৰিয়তে আগ্ৰহী প্ৰাৰ্থীসকলে 50 টকা পৰিশোধ কৰি তেওঁলোকৰ OMR উত্তৰ বহীৰ স্কেন কৰা কপি লাভ কৰিব পাৰিব, মাত্ৰ 50 টকা। The login credentials will be username, candidate's application ID, passport, candidate's date of birth। তো এইখিনি জানেই। তো যেতিয়া লগইন কৰিব তেতিয়া ইউজাৰ নেম আৰু পাছপৰ্ট ভালদৰে ঢালিলেই হ'ল। তো নটিচখনত বিশেষ নাই, এয়াই আছিলে। তো লাষ্টত লিখা আছে, অন দ্য ৰিচিপ্ট অফ এপ্লিকেশ্যন উইথ পে'মেণ্ট দ্য কনচাৰ্ণড কেণ্ডিডেট উইল ৰিচিভ SMS অন হিজ হাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ উইথিন নেক্সট 1 week of receiving the application. After receipt of SMS, the applicant can download the scanned copy of his her OMR answer sheet by logging in the website using the same credentials. পেমেণ্টৰ সৈতে আবেদন লাভ কৰাৰ পিছত সংশ্লিষ্ট প্ৰাৰ্থীয়ে আবেদন লাভ কৰাৰ অহা এসপ্তাহৰ ভিতৰত তেওঁৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত SMS লাভ কৰিব। SMS লাভ কৰাৰ পিছত আবেদনকাৰীয়ে একে প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি ৱেবছাইট লগইন কৰি তেওঁৰ OMR উত্তৰ বহী স্কেন কৰা কপি ডাউনলোড কৰিব পাৰে। মানে এসপ্তাহৰ ভিতৰত আপোনালোকে যি আবেদন কৰিব তাৰ এসপ্তাহৰ ভিতৰত OMR শীট ডাউনলোড কৰিব পাৰিব। তো বিশেষ এয়াই আছিলে এই নটিচখনত যি 21 তাৰিখ 1 মাহ 2025 প্ৰকাশ পাইছিলে। তো আপোনালোকে নিজৰ কোনোবাই যদি 5 তাৰিখ 1 মাহ 2025 যি এই পোষ্টসমূহৰ বাবে লিখিত পৰীক্ষা দিছিলে, তো OMR শীটখন এবাৰ ডাউনলোড কৰি চাব। তেতিয়া আপোনালোকে যথেষ্ট পৰিমাণে গম পাব আপোনালোকৰ কিমান শুদ্ধ হৈছে কিমান অশুদ্ধ হৈছে। তো এটা আইডিয়া পাব যে কিমান মাৰ্কছ আপোনালোকে পাইছে। তো ঠিক আছে, আজি এই ভিডিঅ'টো ইমানটোৱে আছিলে।